আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 57 নম্বৰ দিন আৰু 57 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময়। ৰাতিপুৱা মুৰ্গী পোৱালিখিনি প্ৰথমতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে মুৰ্গী পোৱালিখিনিক পানী দি দিছোঁ আৰু পানীত আজি কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই। সুদা চাফা পানী দিছোঁ আৰু ঠাণ্ডা পানী দি দিছোঁ মুৰ্গী পোৱালিখিনিক খাবলৈ। ৰাতিপুৱা ৰুমৰ উষ্ণতা প্ৰায় 32-33 ডিগ্ৰী হৈ আছে। আজিও যিহেতুকে ৰ'দ, ৰাতিপুৱা গৰম হৈ আছে, সেইকাৰণে ঠাণ্ডা পানীৰ লগতে এইখিনি দি দিছোঁ। এতিয়া বৰ্তমান দুপৰীয়াৰ সময় হৈছে। দুপৰীয়া মুৰ্গী পোৱালিখিনি প্ৰত্যেকটো বাচনতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে মুৰ্গী পোৱালিখিনিক পানী দি দিছোঁ খাবলৈ। আৰু পানীত এতিয়া কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই, খালি চাফা কৰিবলৈ, পানী চাফা কৰিবলৈ যিটো ৱাটাৰ চেনিটাইজাৰ ব্যৱহাৰ কৰোঁ সেইটোৱে দিয়া হৈছে বৰ্তমান। আৰু গৰম যথেষ্ট বৃদ্ধি হৈ গৈছে, প্ৰায় 38-39 ডিগ্ৰী ভিতৰত টেম্পাৰেচাৰ হৈ গৈছে। বাহিৰততো কিমান হ'ব, বাহিৰততো চাগে 35 ডিগ্ৰী চেলচিয়াছ হৈ আছে। ভিতৰত গৰমটো অকণমান বেছি হৈ আছে, সেইটো কাৰণে পানী ঠাণ্ডা দি দিয়া হৈছে মুৰ্গী পোৱালিখিনিক। এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰত্যেকটো বাচনতে দানা দি দিছোঁ আৰু দানা দিয়াৰ পিছতে মুৰ্গী পোৱালিখিনিক পানী দি দিছোঁ। ভিতৰত যথেষ্ট গৰম হৈ আছে কাৰণে এই মুখখন খুলি খুলি হাৱা লৈ আছে, সেইকাৰণে গৰমৰ কাৰণে। আৰু ভিতৰত যথেষ্ট গৰম বৃদ্ধি হৈ আছে, প্ৰায় 40 ডিগ্ৰী ওচৰা ওচৰিয়ে হৈ আছে ভিতৰত। বাহিৰতো যথেষ্ট বৃদ্ধি হৈ আছে গৰম এইকেইদিন, সেইটো কাৰণে পানীটো দি আছোঁ মুৰ্গী পোৱালিখিনিক খাবলৈ।